নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে BTCৰ বা BTRৰ যিটো GTR UPGTৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, এইটো 2 তাৰিখতো আপোনালোকে জানে যে 2 তাৰিখ 2/5/2025 তাৰিখত যিটো ভেৰিফিকেশ্যন আছিল, এইটো 8/5/2025 তাৰিখে হ'ব। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে এইটো মানে ডিলে কৰা হৈছে। আপোনালোকে 8 তাৰিখত যাব, 2 তাৰিখত যাৰ ভেৰিফিকেশ্যন আছিল, অহাকালি যাৰ ভেৰিফিকেশ্যন আছিল, তাৰ 8 তাৰিখত তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। আৰু এটা আপোনাৰ আপডেট আনিছোঁ, যিটো PGT আৰু GTৰ যেটো কেছ হৈছিল যে BTRত ৰিজাৰ্ভেশ্যন চিষ্টেমটো থাকিব লাগে, SC ST OBC তাৰপিছত STP MOBC এইবিলাকৰ কাৰণে যিবিলাক ৰিজাৰ্ভেশ্যন বা URৰ কাৰণে যি ৰিজাৰ্ভেশ্যন থাকিব লাগিছিল, মানে চিট কেপাচিটিবিলাক ভাগ কৰি দিব লাগিছিল, সেই ভাগৰ ওপৰত যিটো ৰিজাৰ্ভেশ্যন কেছ কৰিছিল এইসকল ব্যক্তিয়ে বা শিক্ষক শিক্ষয়িত্ৰীসকলে, এইসকলৰ কেছৰ আজি শুনানি আছিল। শুনানিৰ পিছত এইটো মানে যিটো কোৰ্ট এফিডেভিট দাখিল কৰিছিল তাৰ এগেইনষ্টত কোৰ্ট জাজে বিলাক চালি জাৰি চোৱাৰ পিছত আকৌ মানে গভৰ্ণমেণ্ট উকিলে মানে BTRৰ যিটো গভৰ্ণমেণ্ট উকিল সেইটো আকৌ 2 সপ্তাহ দিয়া হৈছে তেওঁলোকক। এবাৰ ফিজিক্স অফ আনাদাৰ এনেকৈ লিখিছে ইয়াতে, সেই এফিডেভিট ফাইল কৰিব দিছে আৰু 2 সপ্তাহ সময় দিব। আৰু লিষ্ট অন লিখিছে 19/5/2025। ইয়াতে ৰিজাৰ্ভেশ্যন চিষ্টেমটো চাগে কাম নকৰে, আই থিংক, মানে হ'ব পাৰে, কিন্তু এতিয়া হাইকোৰ্টে বা কি ৰায় দিয়ে সেইটো পিছৰ কথা দেখা যাব। আপোনালোকে ইয়াতে চাই আছে 30/4/2025 আজিৰ ডেটত মানে এইটো কালি পাব্লিছ হৈছিল। গতিকে আপোনালোকে মই এতিয়া ভিডিঅ' বনালোঁ। আপোনালোকে জানে যে BTCৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সেইটো প্ৰমোদ বড়ো ছাৰে কৈছিল ভেৰিফিকেশ্যন শেষ হোৱাৰ 1 সপ্তাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। এতিয়া এইটো ৰায় নোলোৱালৈকে নিযুক্তি প্ৰক্ৰিয়া মানে জবটো মানে এপইণ্টমেণ্ট লেটাৰ দিয়ে নিদিয়ে সেইটো পিছৰ কথা দেখা যাব। কিন্তু 1 সপ্তাহৰ ভিতৰত দিম বুলি কৈছে। এতিয়া গভৰ্ণমেণ্টে বিচাৰিলেতো দিব পাৰিব, কাৰণ কোৰ্ট কেছ চলি থকাৰ পিছতো সিহঁতে ভাগ কৰিব পাৰে। যেনেকুৱা অসম গভৰ্ণমেণ্টে আগত 2023 চনত যিটো নিযুক্তি প্ৰক্ৰিয়া দিছিল, LPU আৰু UP নিযুক্তি প্ৰক্ৰিয়া, তাতেও বহুত কেছ লাগিছিল, কিন্তু তাতে কেছ চলাকালীনতো দিয়া হৈছিল, তাৰপিছত এপইণ্টমেণ্ট দিয়া হ'ল, কিন্তু তাৰ কোনো লাষ্টত গৈ গভৰ্ণমেণ্ট জিকিলে। ইয়াতে বা কি হয়, এতিয়া ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ কাৰণে দিয়া হৈছে, কিন্তু BTRত ৰিজাৰ্ভেশ্যন কাক দিব? কাৰণটো হ'ল যে অকল বড়ো মিডিয়ামৰ কাৰণেহে ৰিজাৰ্ভেশ্যন থাকিব লাগে, বাকী সকলোৱে URতে পৰে। কাৰণটো হ'ল বড়োসকলৰ কাৰণেহে বড়ো মিডিয়াম স্কুল, আৰু বড়ো মিডিয়াম স্কুলত অসমীয়া মিডিয়ামৰ বা ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলক নলয়, কাৰণ এইটো বড়ো ডিপাৰ্টমেণ্টৰ, আৰু বড়ো ভাষাটো সকলোৱে নাজানে। বড়োলেণ্ডত থাকে কিন্তু বড়ো ভাষাটো সকলোৱে নাজানে, আৰু নাজানিবও পাৰে, বেলেগ বেলেগ মানে কমিউনিটিৰ মানুহ ইয়াতে বসবাস কৰে। এইকাৰণে বড়ো ডিপাৰ্টমেণ্টৰ কাৰণে ST আৰু STP STH আৰু STP সেইসকলে বড়ো ডিপাৰ্টমেণ্টত এপ্লাই কৰিব, আৰু তেওঁলোকৰ কাৰণে আমাৰ ৰিজাৰ্ভেশ্যন দি লাভো নাই, কাৰণ সেই বড়ো ডিপাৰ্টমেণ্টত অসমীয়া মাধ্যমৰ পৰা বা ইংৰাজী মাধ্যমত বা হিন্দী মাধ্যমৰ পৰা ল'ৰা ছোৱালীসকলে বড়ো মিডিয়ামৰ স্কুলত নাযায়ও। এইকাৰণে কথাটো হৈছে যে ইয়াতে ৰিজাৰ্ভেশ্যন চিষ্টেমটো চাগে কামত নাহে। তথাপিও যিসকলে কেছ কৰিছে সেইসকলে আশাবাদী, কি হয় দেখা যাব। কিন্তু তাৰ আগতে হয়তো 20 তাৰিখৰ আগত নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, জব হয়তো প্ৰভাইড কৰিব প্ৰমোদ বড়ো চৰকাৰে, ছাৰৰ চৰকাৰে। গতিকে আপোনালোকে অলপ ৱেইট কৰক, ভেৰিফিকেশ্যন 8 তাৰিখ, তাৰপিছত দেখা যাব যে ৰিজাল্ট পাব্লিছ কৰিব ন। যিসকলৰ ডকুমেণ্টছৰ খেলি মেলি নাই, তো সকলো ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে। যিসকলে ভেৰিফিকেশ্যন কৰিলে তেওঁলোকৰ ৰিজাল্টটো চাব লাগিব, কাৰণ যিমানখিনি পোষ্ট আছিল 1600 কিমানটা GT আৰু PGTৰ 1642টা, তাৰে এগেইনষ্টত কেণ্ডিডেট হৈছে 10,000+। গতিকে এই সকলো কেণ্ডিডেটৰ পাছ নকৰে, 1600 মানুহে পাছ কৰিব, তাৰপিছত সিহঁতে জব পাব। গতিকে ৱেইট কৰক, ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া যদি আহে ভাল কথা, নাহিলেও কোনো কথা নাই, যিসকলে কৰিছে সেইসকলে দেখা যাব।